APSCৰ ফালৰ পৰা আজি যিটো নটিফিকেশ্যন আহিছিলে অলপমান সৰু ভুল হৈ আছিলে সেইকাৰণে হয়তো অঁতৰাই দিলে কালিলৈ আকৌ দি দিব ইয়াতে আপোনাৰ আৰবান টেকনিক্যাল অফিচাৰ স্ক্ৰিনিং টেষ্ট 16/10/2025 মানে 16 অক্টোবৰ আজি যদি 15 অক্টোবৰ কালিলৈ আপোনালোকে ৰাতিপুৱা উঠি পৰীক্ষা দিব যাব লাগিব ভাবক কেনেকুৱা কথা গতিকে 11 হ'ব লাগিছিলে মানে 16 নৱেম্বৰত হ'ব এক মাহ আছে আৰু লগতে আপোনাৰ 16ত 10 AM to 12 PM জেনেৰেল ষ্টাডিজ এণ্ড জেনেৰেল ইংলিছ এখন সকলোৰে কাৰণে কমন হয় তাৰপিছত 1:30 পৰা 3:30 লৈকে সিভিল মেকানিক্যাল ইলেক্ট্ৰিক্যাল ব্ৰাঞ্চৰ আপোনালোকৰ সাবজেক্ট থাকিব সাবজেক্ট পেপাৰখন থাকিব আৰু লগতে 17ত এনভাইৰনমেণ্টেল ইঞ্জিনিয়াৰিং এনভাইৰনমেণ্টটো এইকাৰণেই চেঞ্জ কৰি মানে এক্সট্ৰাকৈ দিছে কাৰণ কিছুমান কমন ষ্টুডেণ্ট থাকে সিভিল আৰু এনভাইৰনমেণ্টৰ সেইকাৰণে তেওঁলোকে যাতে ভালদৰে এক্সাম দিব পাৰে এইটো কৰিছে ঠিক আছে আৰু ভালদৰে প্ৰিপেয়াৰ কৰক এক মাহ আছে এই এক মাহৰ কাৰণে কি কৰিব চাওক আপোনালোকৰ যিবোৰ নিজৰ ব্ৰাঞ্চৰ পেপাৰ আছে তাত মই ক'বলৈ নাযাওঁ মোৰ একো আইডিয়া নাই যিটো জেনেৰেল ষ্টাডিজ আছে সেইটো PYQ কৰক MCQs কৰক আৰু কাৰেণ্ট এফেয়াৰ্ছ আপোনালোকে অক্টোবৰ 20 মানলৈকে চালে হৈ যাব ঠিক আছে বা অক্টোবৰ 30 তাতকৈ আগলৈকে চাব নালাগে আৰু ইয়াৰ কাৰণে আটাইতকৈ বেষ্ট প্লেটফৰ্মটো হৈছে KSGS আছাম আপোনালোকে প্ৰেক্টিছ কুৱেশ্যন পাব প্ৰায় 600-700 কুৱেশ্যন পাব চিলেক্টেড কুৱেশ্যন তাৰ ভিতৰত আহিব আৰু জানুৱাৰীৰ পৰা আপ টু অক্টোবৰলৈকে আপোনালোকে কাৰেণ্ট এফেয়াৰ্ছবোৰ আছাম ইণ্ডিয়া ৱৰ্ল্ড সকলোবোৰ ভালদৰে পাব বা এজ পাৰ চিলেবাছ আপোনালোকক যি লাগে সেই টপিকসমূহ পাই যাব মই এটা নাম্বাৰ দিছোঁ কণ্টেক্ট কৰক আপোনালোকে বহুতে আছে অলৰেডি আমাৰ গ্ৰুপত মই নতুনকৈ কাৰেণ্ট এফেয়াৰ্ছবোৰ বনাই আছোঁ সেইবোৰ মই দিম আপোনালোকে সোনকালে জইন হৈ লওক 8822614404 এই নাম্বাৰটোত কণ্টেক্ট কৰক হোৱাটছআপ কৰিব আৰু আপোনালোকে সকলোবোৰ কুৱেশ্যন ল'ব পাৰিব বা যদি কিছুমান ছাবজেক্টৰ ওপৰত ভালদৰে পঢ়িব বিচাৰে সেইবোৰো পাব কনচেপ্টটো পাব MCQছো পাব কাৰেণ্ট এফেয়াৰ্ছো পাব কম সময়ত যদি প্ৰিপেয়াৰ কৰিব বিচাৰে তেনেহ'লে এইটো বেষ্ট হ'ব আৰু PYQ যিমানবোৰ কুৱেশ্যন মানে পৰীক্ষা অনুষ্ঠিত কৰিছে APSC সকলোবোৰ আপোনালোকে পাই যাব ঠিক আছে গতিকে ভালদৰে পঢ়ক এক মাহ হাতত আছে এক মাহ বুলি নধৰিব কাৰণ মাজত দেৱালী আছে আৰু কিবা কিবি ইভেণ্ট আছে সেই ইভেণ্টবোৰ আহিলেতো পঢ়া নহয় 20 দিন ধৰি লওক আৰু এই 20 দিনত যিমান পাৰে সৰি MCQs কৰক ৰিভাইজ কৰক কাৰেণ্ট এফেয়াৰ্ছ ৰিলেটেড কুৱেশ্যনবোৰ কৰক আৰু ধৰক লাষ্ট 1 উইক আগত বা 2 উইকছ আগত আমি এক্সপেক্টেড কুৱেশ্যন কিছুমান কৰাবলৈ ট্ৰাই কৰিম চাওক মই কৈছিলোঁৱেই যে বেক টু বেক এক্সাম হ'ব সেইকাৰণে উপায় নাই নৱেম্বৰ ডিচেম্বৰ মাহটো ভাল হয় পৰীক্ষা পাতিবৰ কাৰণে কাৰণ কোনো সমস্যা নাথাকে যিমানবোৰ এক্সাম আহি আছে সকলোবোৰ একেলগে হ'ব সিভিল হওক মেকানিকেল হওক বা বেলেগ ডিপাৰ্টমেণ্টেই হওক গতিকে আপোনালোকে পাই থাকিব বেছি সময় নাপায় আৰু হয়তো এখন কালিলৈ চেঞ্জ কৰি দিব 16-11 কৰি দিব যিয়ে নহওক এইটো সৰু সুৰা মিষ্টেক হৈ যায় তাৰ কাৰণে আপোনালোকে পঢ়িব লাগিব আৰু আজি মই দিছোঁৱেই যিবোৰ AJ বুলি প্লেলিষ্ট বনোৱা হৈ আছে বা যিবোৰ আমাৰ কাৰেণ্ট এফেয়াৰ্ছৰ প্লেলিষ্ট আছে সেইবোৰ আপোনালোকে ভালদৰে চাব পাৰে আৰু যদি এই PDF-সমূহ ল'ব বিচাৰে তেনেহ'লে এই নাম্বাৰটোত কণ্টেক্ট কৰক সোনকালে লওক আপডেটেড মই মেটেৰিয়েলছখিনি আপোনালোকক দি দিম আৰু যিসকল গ্ৰুপত অলৰেডি আছে তেওঁলোকে চিন্তা কৰিব নালাগে মই তেওঁলোকক প্ৰভাইড কৰি দিম ঠিক আছে আপোনালোকে এক্সট্ৰাকৈ ল'ব নালাগে যিসকলে গ্ৰুপত অলৰেডি আছে তেওঁলোকক মই দি আছোঁ অ'কে দুদিন ৰখক কালি পৰহি মানে মই আপোনালোকক দি দিম আৰু যদি কিবা জানিব লগা থাকে তেনেহ'লে কমেণ্ট কৰি জনাব বা এই নাম্বাৰটোত হোৱাটছআপ কৰিব পাৰে থেংক ইউ এভৰিৱান